কলগছ একদম গাত পৰিব ওলাইছিলে মাত্ৰ গাইছ মইতো একদম মাটিত মাৰি মাৰি তালুখন দেখা পাইছে একদম নোম নোহোৱা হৈ গ'ল মাটি এভৰিৱান আপোনালোকৰ আন এটা মুহূৰ্তৰ ভিতৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আহিছোঁ চৰাইবাহী আহোম গাঁৱত আৰু টংকেশ্বৰ বৰা ঘৰত আহিলোঁ আৰু তেখেতৰ মহাল দেখাবৰ কাৰণে আহিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আহক বেছি দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু এয়া চাওক মহাল এতিয়া ভিতৰতে বান্ধি ৰাখিছে এটা বাহিৰলৈ উলিয়াই লৈ গৈছে আৰু এটা এইটো চাই লওক দাদা এইটো ডাঙৰটো ন এইটো ডাঙৰ মহটো আৰু ইফালে সৰু মহটো উলিয়াই লৈ গৈছে এইটো হৈছে তাতকৈ সৰু মহটো আৰু গাইছে এইটো সৰুটো 4 দাঁত হৈছে আৰু ডাঙৰটো এবছৰ দাঁতি উঠিছে ন এবছৰ দাঁতি উঠিছে চাই লওক ডাঙৰ মহটো এইটো হ'ল সৰুটো আৰু এফালে ডাঙৰ মহটো আছে চেহেৰা বঢ়িয়া হৈ আছে এতিয়া চাই লওক বৰ্তমান আৰু মহটো এটা বিশাল আকৃতিৰ মহ হয় চাই লওক বহুত ডাঙৰ আছে মহটো আৰু দেখা পাইছে গাইজ মহটো পুৰা একদম ফচ ফচ কৰি আছে দেখিছে জোচ আহি আছে যুঁজৰ কাৰণে আৰু বেছি দিন নাই আৰু দেখা পাইছে মহবিলাক এতিয়া একদম তামান বনাই ৰাখিছে আৰু এতিয়া কলগছত ধৰিছে চাওক মাথা খজুৱাই আছে এতিয়া কলগছ একদম গাত পৰিব ওলাইছিলে মাত্ৰ বেঙা তামোল ভাঙি দিব বাঘ বুদ্ধি নাপায় কি এফালে ভাঙিব দেখা পাইছে টংকেশ্বৰ বৰা মহাল পুৰা একদম ভাল ঢংগলীয়া মহ এইটো 4 দাঁত হৈছে আৰু এইটো হৈছে এবাৰ দাঁতি উঠিছে এইটো একচন আছে দেই তামাম একচন আছে কিন্তু মহটো তাৰ ঢংগলীয়া মহ একদম মাটিত মাৰি মাৰি তালুখন দেখা পাইছে একদম নোম নোহোৱা হৈ গ'ল মাটিত যিহেতু মাৰি মাৰি শিঙা মাটি লৈ লৈ আৰু এইফালে সৰু পোৱালিটো 4 দাঁত হৈছে এইটো আখৰা চাই লওক
আখৰা কৰিব বিচৰা নাই, ভাল সৰু হৈ আছে এতিয়া। মোৰতো এতিয়া বৰ্তমান অহা নাই, সেইটো কাৰণে অকমান এলাহ কৰি আছে বাৰু। এবাৰ ইয়াকো লৈ যাব না? এবাৰ ইয়াক যুঁজাব না? এইটো এবাৰ ইয়াকো লৈ যাব যুঁজাবৰ কাৰণে, এই ডাঙৰটোৰ লগতে। হা? ডাঙৰটো পুতেকহে। এইটো বাপেক আৰু পুতেক। এইটো হ'ল বাপেক আৰু এইটো হ'ল পুতেক। বাপেক পুতেক দুই হালকে লৈ যাব এবাৰ যুঁজ দেখাবৰ কাৰণে। আৰু গাইছ, আজি ভিডিঅ'টো এইটোৱে আছিলে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। আৰু যদি ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। লৈ আহিছোঁ আন এটা নতুন ভিডিঅ'। চাই থাকিব RB ব্লগছ।